নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MG ৰাশিফল শিতানলৈ। আজি তাৰিখ হৈছে 17 ডিচেম্বৰ 2025। আজিৰ দিনটোত আপোনালোকৰ ৰাশিৰ বাবে কেনেকুৱা হ'ব, লাভ নে লোকচান, সুখ নে সতৰ্কতা, চাকৰি, ব্যৱসায়, টকা পইচা আৰু প্ৰেমত কি সংকেত আছে, ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে শুভ সময়, শুভ ৰং আৰু সহজ প্ৰতিকাৰ। তেন্তে দেৰি নকৰাকৈ আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকল নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে উৎসাহ আৰু কৰ্মব্যস্ততাৰে ভৰা হ'ব। মনটো আজি শক্তিশালী থাকিব আৰু যি কাম বহুদিন ধৰি পেণ্ডিং হৈ আছিল সেই কামবোৰ আগুৱাই নিয়াৰ ভাল সুযোগ পাব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে আজি উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় অথবা প্ৰশংসা পোৱাৰ যোগ আছে। নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব যদিও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজন। আজিৰ দিনত ধাৰ বা ডাঙৰ ইনভেষ্ট এৰাই চলক। এতিয়া হৈছে টকা পইচা আৰু ধন। আৰ্থিক দিশত পুৰণি পাবলগীয়া টকা ঘূৰাই আহিব পাৰে। হঠাৎ খৰচৰ কাৰণে চিন্তা হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে ধনৰ অভাৱ স্থিৰ থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত মনৰ কথা খোলাখুলিকৈ কোৱাৰ ভাল সময়। দাম্পত্য জীৱনত সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু শান্ত আচৰণে সম্পৰ্কটো শক্তিশালী কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব, তথাপি মূৰৰ বিষ বা ৰক্তজনিত চাপ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু খোৱা বোৱাৰ ওপৰত মনোযোগ দিয়ক। শুভ সময় আজি ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া। শুভ সংখ্যা হৈছে 9। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু ভাগ্য দুয়োটাই বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি টৰছ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। বৃশ্চিক ৰাশিৰ সকলো জাতক জাতিকাসকলক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব। হঠাৎ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বিবেচনা কৰি আগবঢ়া অতি প্ৰয়োজন। চাকৰি আৰু ব্যৱসায় চাকৰিজীৱীসকলৰ বাবে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব। সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমাধান ওলাই আহিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ধীৰ গতিত আগবাঢ়িব, কিন্তু পুৰণি গ্ৰাহকৰ পৰা লাভৰ যোগ আছে। এতিয়া আহিছোঁ টকা পইচা। আৰ্থিক দিশত খৰচ অলপ বেছি হ'ব পাৰে। ঘৰুৱা প্ৰয়োজন বা স্বাস্থ্যৰ ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনত নতুন ইনভেষ্ট কৰাটো এৰাই চলাই ভাল হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আৱেগ নিয়ন্ত্ৰণ ৰখা অতি জৰুৰী। সৰু কথাত তৰ্ক হ'ব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ স্বাস্থ্য বা মনোভাৱক লৈ চিন্তা হ'ব পাৰে। ধৈৰ্য আৰু সহানুভূতি দেখুৱালে সম্পৰ্ক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, দাঁত আৰু খাদ্যজনিত সমস্যা দেখা দিব পাৰে। ঠাণ্ডা বস্তু আৰু বাহিৰৰ খাদ্য এৰাই চলক। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ শুক্ৰ গ্ৰহক শান্তিৰ বাবে আপুনি গাই গৰুক মিঠাই নাইবা কুঁহিয়াৰ খুৱাই দিয়ক। ইয়াৰ ফলত আপোনাৰ ধন আৰু সম্পৰ্কত উন্নতি আহিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশিৰ জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। মিথুন ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে যোগাযোগ আৰু বুদ্ধিমত্তাৰে ভৰা দিন হ'ব। আপোনাৰ কথা কোৱাৰ দক্ষতাই আজি বহু সমস্যা সহজে সমাধান কৰিব। চাকৰিজীৱীসকলৰ বাবে সভা, ইণ্টাৰভিউ বা কথা বতৰাত সফলতাৰ যোগ আছে। নতুন অফাৰ বা দায়িত্ব আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে মিডিয়া, অনলাইন বিক্ৰয় বাণিজ্যৰ সৈতে জড়িত কামত বিশেষ লাভৰ যোগ আছে। নতুন গ্ৰাহক পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধনৰ আগমন ভাল থাকিব। আপোনাৰ হাতলৈ টকা পইচা অজস্ৰ আহিব, তথাপি অপ্ৰয়োজনীয় খৰচত সংযম ৰখাটো জৰুৰী। আজিৰ দিনত ধন ধাৰত দিয়াটো
দিয়াৰ আগতে আপুনি ভালদৰে ভাবি চিন্তি ল'ব, তাৰপিছত দিব। প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰেমত নতুন চিনাকি বা প্ৰস্তাৱ আহিব পাৰে, পুৰণি ভুল বুজাবুজি দূৰ হ'ব। দাম্পত্য জীৱনত খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। স্বাস্থ্য মোটামুটি ভাল থাকিব, তথাপি স্নায়ু বা মানসিক চাপজনিত সমস্যা দেখা দিব পাৰে। ধ্যান আৰু প্ৰাণায়াম উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 3। আজিৰ প্ৰতিকাৰ, বুধ গ্ৰহক শক্তিশালী কৰিবলৈ ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ বুদ্ধি আৰু ভাগ্য বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। কৰ্কট ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে আৱেগ আৰু দায়িত্ব দুয়োটাৰে ভাৰসাম্য ৰখাৰ দিন। আপুনি বেলেঞ্চ ৰাখিব লাগিব। মনটো আজি অলপ সংবেদনশীল থাকিব, কিন্তু সঠিক সিদ্ধান্ততে দিনটো সফল কৰি তুলিব। চাকৰি আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে কৰ্মস্থলীত ধৈৰ্য অতি প্ৰয়োজন। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্ত আচৰণে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ধীৰ গতিত আগবাঢ়িব। নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। এতিয়া হৈছে টকা পইচা। আৰ্থিক দিশত অকণমান খৰচ বেছি হ'ব পাৰে, খৰচৰ পৰিমাণ বাঢ়িব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজনত। তথাপি আয় স্থিৰ থাকিব। আজিৰ দিনত টকা ধাৰ দিয়াটো এৰাই চলক। প্ৰেম জীৱনত পুৰণি কথাক লৈ তৰ্ক হ'ব পাৰে, অহংকাৰ ভাৱ এৰাই চলাটো জৰুৰী। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায়েৰে মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটজনিত সমস্যা বা মানসিক চাপ দেখা দিব পাৰে। সময়মতে আহাৰ খাওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো প্ৰয়োজন। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30। শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সংখ্যা হৈছে 2। আজিৰ প্ৰতিকাৰ, চন্দ্ৰগ্ৰহ শান্তিৰ বাবে আপুনি গাখীৰ ভাত দান কৰক আৰু ওম সমায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 17 ডিচেম্বৰ। সিংহ ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন হ'ব। আপোনাৰ সিদ্ধান্ত আৰু কথা বতৰাই আজি আনক প্ৰভাৱিত কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে নতুন দায়িত্ব আৰু প্ৰমোচনৰ ইংগিত আছে। উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় পাব। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে, কিন্তু অহংকাৰ বা জেদ এৰাই চলাটো অতি প্ৰয়োজন। এতিয়া টকা পইচা, আৰ্থিক দিশত আপোনাৰ ইনকাম ভাল থাকিব, তথাপিও বাহিৰৰ বিলাসিতাৰ বাবে খৰচ বাঢ়িব পাৰে, গতিকে আপুনি সেইটো বেলেঞ্চ মিলাব লাগিব। আজি ইনভেষ্ট কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আকৰ্ষণ বৃদ্ধি পাব, নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, পিঠি বা হৃদজনিত সমস্যা অলপ চিন্তা দিব পাৰে। অপ্ৰত্যাশিতভাৱে কাম এৰাই চলাটো আৰু বিশ্ৰাম লোৱাটো আপোনাৰ প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 12:30। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। আজিৰ প্ৰতিকাৰ, সূৰ্যদেৱক শক্তিশালী কৰিবলৈ পুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ সূৰ্যদেৱ প্ৰসন্ন হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্গ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। কন্যা ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে বুদ্ধিমত্তা, পৰিকল্পনা আৰু ধৈৰ্যৰ ফল পোৱাৰ দিন হ'ব। আপোনাৰ সূক্ষ্ম চিন্তা ক্ষমতাই আজি বহু জটিল কাম সহজ কৰি তুলিব। চাকৰি আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে অফিচত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ৰৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে হিচাপ নিকাচ বা কাগজ পত্ৰত বিশেষ মনোযোগ দিব লাগিব। সৰু কিন্তু স্থিৰ লাভৰ যোগ আছে। এতিয়া হৈছে টকা পইচা। আৰ্থিক দিশত
আপোনাৰ ইনকাম লাহে লাহে বৃদ্ধি পাব, তথাপি হঠাৎ চিকিৎসা বা ঘৰুৱা খৰচত চিন্তা দিব পাৰে। আজিৰ দিনটোত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আপোনাৰ ভাৱ প্ৰকাশক অকণমান সংকোচ অনুভৱ কৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক ভাল থাকিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায়ে মানসিক শক্তি বৃদ্ধি কৰিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, তথাপি পেট, ছাল বা স্নায়ুজনিত সমস্যা অলপ চিন্তা দিব পাৰে। সময়মতে আহাৰ খাওক আৰু বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 শুভ ৰং হৈছে সেউজীয়া আৰু আকাশী। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ বুধ গ্ৰহ শান্তিৰ বাবে ওম বুধে নম এই মন্ত্ৰটো 21 বাৰ জপ কৰক আৰু আজিৰ দিনটো গছৰ গুৰিত পানী দিয়ক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। তুলা ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে ভাৰসাম্য, বুদ্ধিমত্তা আৰু সম্পৰ্ক উন্নতিৰ দিন। আপোনাৰ ন্যায়বোধ আৰু শান্ত স্বভাৱে আজি বহু জটিল পৰিস্থিতি সহজ কৰি তুলিব। চাকৰিজীৱীসকলৰ বাবে সহকৰ্মীৰ সহযোগ লাভ কৰিব। নতুন দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে পাৰ্টনাৰশ্বিপত লাভৰ যোগ আছে, কিন্তু কাগজ পত্ৰ ভালদৰে চেক কৰক। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধনৰ আগমন সন্তোষজনক হ'ব। আপুনি বিচৰা মতে ধন আহিব। পুৰণি পাবলগীয়া টকা ঘূৰাই পাব। আজিৰ দিনত অপ্ৰয়োজনীয় বিলাসিতা খৰচ এৰাই চলাটো ভাল হ'ব। প্ৰেম জীৱনত মধুৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব। নতুন প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক দৃঢ় কৰিব, গতিকে কথা বতৰা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মোটামুটি ভাল থাকিব, তথাপি কোমৰ বা কিডনীজনিত সমস্যা অলপ চিন্তা দিব পাৰে। পানী বেছিকৈ খাবলৈ চেষ্টা কৰক। শুভ সময় আবেলি 2 বজাৰ পৰা 3:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে গোলাপী আৰু নীলা। শুভ সংখ্যা হৈছে 6। আজিৰ প্ৰতিকাৰ শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ বগা কাপোৰ পৰিধান কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। বৃশ্চিক ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে গোপন শক্তি, দৃঢ় সংকল্প আৰু সিদ্ধান্ত লোৱাৰ দিন হ'ব। আজি আপুনি যি সিদ্ধান্ত ল'ব সেইটো ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা বৃদ্ধি পাব। গোপন শত্ৰু বা পিছফালে কথা কোৱা লোকৰ পৰা সতৰ্ক থাকিব লাগিব। ব্যৱসায়ীসকলৰ বাবে হঠাৎ লাভৰ যোগ আছে, বিশেষকৈ পুৰণি ইনভেষ্ট বা ৰৈ থকা কাম কাজ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয় দুয়োটা বেছি হ'ব, ইনকামো বাঢ়িব কিন্তু খৰচো হ'ব। আজিৰ দিনত ধন ধাৰ লোৱা বা ধাৰত দিয়াৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। গোপনে খৰচৰ চিন্তা হ'ব পাৰে। এতিয়া হৈছে প্ৰেম জীৱন। প্ৰেম জীৱনত আৱেগ অলপমান বেছি হ'ব পাৰে। সন্দেহ বা অহংকাৰ ভাৱ এৰাই চলাটো অতি প্ৰয়োজন। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ, গোপন ৰোগ বা মানসিক চাপত অকণমান চিন্তা হ'ব পাৰে। ধ্যান আৰু বিশ্ৰাম উপকাৰী হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 8:30 পৰা 10 বজালৈ। শুভ ৰং হৈছে খয়েৰী আৰু ৰঙা। শুভ সংখ্যা হৈছে 9। আজিৰ প্ৰতিকাৰ মংগল গ্ৰহ শান্তিৰ বাবে ওম অংগাৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু আজি ৰাগখং নিয়ন্ত্ৰণত ৰাখিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। ধনু ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে ভাগ্য, নতুন আশা আৰু আগবঢ়াৰ সুযোগ কৰা দিন হ'ব। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আজি বহু কামত সফল কৰি তুলিব। চাকৰিজীৱীসকলৰ বাবে উচ্চপদস্থ ব্যক্তিৰ সহায়ে নতুন সুযোগ বা প্ৰমোচনৰ ইংগিত আছে। ব্যৱসায়ীসকলৰ বাবে ভ্ৰমণ বা দূৰৱৰ্তী স্থানৰ সৈতে জড়িত কামত বিশেষ লাভ হোৱাৰ যোগ আছে। নতুন চুক্তিত সফল হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত
ভাগ্য আপোনাৰ পক্ষত থাকিব। হঠাৎ ধনৰ আগমন বা লাভৰ যোগ আছে। আজিৰ দিনত ইনভেষ্টৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত ফলপ্ৰসূ হ'ব। আপুনি সাহস কৰিব লাগিব ইনভেষ্ট কৰাৰ কাৰণে। এতিয়া হৈছে প্ৰেম জীৱন, প্ৰেম আৰু দাম্পত্য। প্ৰেম জীৱনত নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত ভ্ৰমণ বা একেলগে সময় কটালে সম্পৰ্কত উৎসাহ থাকিব, উষ্ণতা থাকিব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব। তথাপিও কমৰ আৰু উৰুৰ অংশত অকণমান বিষ অনুভৱ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা আবেলি 3 বজাৰ পৰা 4 বাজি 30 মিনিটলৈ। এই সময়খিনি আপোনাৰ বাবে শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া। শুভ সংখ্যা হৈছে 3। আজিৰ প্ৰতিকাৰ বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ ওম বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু আজি দান পুণ্য কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। মকৰ ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে কৰ্ম, দায়িত্ব আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব। আজি আপুনি কষ্ট কৰিলে ভৱিষ্যতে তাৰ মিঠা ফল নিশ্চিতভাৱে পাব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ বেছি থাকিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা কিছুমান টান কথা শুনিবলগীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পিছত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত ধীৰ গতিত লাভ হ'ব। বিশেষকৈ নিৰ্মাণ, মাটি বা লোহা সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব। তথাপিও ঘৰুৱা দায়িত্ব বা ঋণ সম্পৰ্কীয় খৰচত আপোনাৰ মানসিক চাপ দিব পাৰে। আজিৰ দিনত নতুন ঋণ লোৱাটো এৰাই চলাটো ভাল। প্ৰেম জীৱনত সময়ৰ অভাৱে আপোনাৰ দূৰত্ব অনুভৱ হ'ব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সমৰ্থনে আপোনাক মানসিক শক্তি দিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, আঁঠু বা জইণ্টৰ বিষ অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশ্ৰাম লওক আৰু তেল মছলাজাতীয় খাদ্য আপোনাৰ বাবে বৰ্জনীয়। গতিকে তেল মালিচ কৰিলে উপকাৰী হ'ব। আজিৰ দিনটোত শুভ সময় ৰাতিপুৱা 7 বাজি 30 মিনিটৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 4। আজিৰ প্ৰতিকাৰ শনি গ্ৰহ শান্তিৰ বাবে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু ক'লা তিল বা ক'লা বস্তু দান কৰক। আপোনালোকে ইমান পৰে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। কুম্ভ ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে নতুন চিন্তা, পৰিৱৰ্তন আৰু অগ্ৰগতিৰ দিন হ'ব। আপোনাৰ অভিনৱ ভাৱনাই আজি আনক আকৰ্ষিত কৰিব পাৰিব। চাকৰিজীৱীসকলৰ বাবে নতুন আইডিয়া বা প্ৰজেক্টত সফলতা পাব। টেকন'লজি, অনলাইন বা বৈজ্ঞানিক ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে হঠাৎ সিদ্ধান্তত লাভ দিব পাৰে, কিন্তু ভাবি চিন্তি আপুনি কাম কাজত সীমিত ৰাখক। টকা পইচাৰ দিশত আজি ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে। পুৰণি ইনভেষ্টৰ ফলত আপুনি লাভ পাব। তথাপি অপ্ৰয়োজনীয় খৰচত সংযম ৰখাটো জৰুৰী। প্ৰেম জীৱনত বন্ধুত্বৰ পৰা প্ৰেমলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে মনৰ কথা বতৰা সম্পৰ্ক অধিক মজবুত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মোটামুটি ভাল থাকিব। তথাপি স্নায়ু বা নিদ্ৰাজনিত সমস্যা অলপমান চিন্তা দিব পাৰে। মোবাইল বা লেপটপৰ টাইম মোবাইল কমকৈ চাব। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বাজি 30 মিনিটলৈ। এই সময়খিনি আপোনাৰ বাবে শুভ ৰং হৈছে আকাশী নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ শনি গ্ৰহৰ শান্তিৰ বাবে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু কিছুমান পুৰণি বস্তু দান কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 17 ডিচেম্বৰ 2025 বুধবাৰ। মীন ৰাশিৰ সকলো জাতক জাতিকাক নমস্কাৰ।
আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস অনুভৱ আৰু সৃষ্টিশীলতাৰ দিন হ'ব। আজি আপোনাৰ অন্তৰ্জ্ঞান শক্তিশালী থাকিব, যাৰ ফলত সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে কৰ্মস্থলীত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰিব। উচ্চপদস্থ ব্যক্তিৰ সহায়ত নতুন সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব, বিশেষকৈ শিক্ষা, কলা বা আধ্যাত্মিক ক্ষেত্ৰত। এতিয়া হৈছে টকা পইচা, আৰ্থিক দিশত ধনৰ অৱস্থা উন্নত হ'ব। পুৰণি পাবলগীয়া টকা ঘূৰাই আহিব পাৰে, তথাপিও আজি অপ্ৰয়োজনীয় খৰচ এৰাই চলাটো ভাল। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত আৱেগ আৰু বিশ্বাস বৃদ্ধি পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহানুভূতিৰে মনটো শান্ত ৰাখিব। পুৰণি ভুল বুজাবুজি থাকিলে দূৰ হ'ব। স্বাস্থ্য মোটামুটি ভাল থাকিব, তথাপিও ঠাণ্ডা লগা বা ভৰি ফুলা সমস্যা অলপমান দেখা দিব পাৰে। গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু সৰু সুৰা ব্যায়াম কৰাটো উপকাৰী হ'ব। শুভ সময় সন্ধিয়া 5:30 পৰা 7 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ, বৃহস্পতি গ্ৰহ শক্তিশালী কৰিবলৈ ওম বৃহস্পতয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু আজি হালধীয়া নাইবা পীত বস্ত্ৰ দান কৰক, লগতে পৰিধান কৰিব পাৰে হালধীয়া বস্ত্ৰ। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। আপোনাৰ ৰাশিফল কেনেকুৱা লাগিল কমেণ্টত লিখি জনাব নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিয়ক। এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই নেকি, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই দিব, যাতে প্ৰতিদিনে নতুন ৰাশিফল আৰু জ্যোতিষ আপডেট আপোনালৈ পোনপটীয়াকৈ আহে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক। ধন্যবাদ।